এই ৰাম নাময় অপৰাধী হিও পৰম ভুঞ্জীৱে যান্তনা অনেক জন্ম যিজন নামো লয় আৰু নামৰ অপৰাধো কৰি ফুৰে সেইজন অষ্টাংগ যুগত ধৰা পৰেগৈ বুলিছে। অষ্টাংগ যুগত তেওঁক সেই নামৰ অপৰাধ কি কাৰণে কৰিছিলে, কিদৰে কৰিছিলে সকলোখিনি ওলাই পৰিব বুলি কৈছিলে। ভুঞ্জীৱে যাতনা অনেক জন্ম 7টা জন্ম, এইটো জন্মত আপুনি 7টা জন্মত এই যান্তনা ভুগিব লাগিব যদিহে আপুনি নামৰ বলত পাপ বুদ্ধি কৰ্ম কৰে। এই ৰাম ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতে আছৈ মহাযজ্ঞদান আকয়েৰে নাম কতনো যান্তনা ভুঞ্জীৱে মৰি। নাম নলৈ পিনি হৰিনাম আপুনি নাম নলৈ পিনি কি কৰিছে, বিভিন্ন ধৰ্মৰ তীৰ্থস্থানবিলাকত ভ্ৰমণ কৰি ফুৰিলে, হোম যজ্ঞ কৰিলে, যজ্ঞ আহুতি দিলে, ঘৃতা আহুতি দান কৰিলে, ধ্যান কৰিলে, পূজা পাৰ্বণ কৰিলে, একো ফল নধৰিব। নামক বাদ দি আপুনি যি কৰ্ম কৰকে আপোনাৰ সিদ্ধি নহ'ব, এনেই কৰা হয়। আৰু সেইজনে কি হ'ব, সেইজন কতনো যান্তনা ভুঞ্জীৱে মৰিব বুলি। যান্তনা ভুঞ্জি ভুঞ্জি মৰিব বুলি, সুখে মৰিবলৈ নাপায় বুলি। এই ৰাম নামক কীৰ্তন কৰন্তে আন মন কৰি নুশুনে কাণে অধক যাই বাইবে কাণত তপত হলা। নাম কীৰ্তন আপুনি নিজে নকৰেও, কিন্তু আনে কৰিলেও আপুনি কি কয়, আওকাণ কৰে। নাম লৈ থাকোঁতে আপুনি ঘৰৰ কিছুমান কৰণীয় কামলৈ মনত পেলাই থাকে। বোলে মই নামলৈ অহাৰ পাছত নামো অহাৰ কথা আছে, আহিছে নেকি বাৰু, পইচা পাবলগীয়া আছিলে মানুহজনৰ পৰা। এইবোৰ কথা যদি আপুনি চিন্তা কৰি থাকে, বা ঘৰৰ গৰু গাই ল'ৰা ছোৱালীৰ কথা যদি চিন্তা কৰি থাকে, বা অন্য কিছুমান কথা যদি পাতি থাকে যিবিলাক পাতিব নালাগে, তেতিয়া কি হয়, সেইজন আধা বয়সতে কলা হৈ পৰিব। 25 বছৰমান বা 20 বছৰমান হওঁতে কলা হ'ব। কাৰণ কি কয়, তপত শলাডালি ভৰাই দিয়ে, ৰঙা কৰিব আৰু কাণত ভৰাই দিয়ে। এই শলাডাল ক'ত গৰম কৰিছে কি কথা আপুনি নেদেখে, কিন্তু আপোনাৰ কি হ'ল, সেইডালি শলাডালি মাৰোঁতে গম পাব কিবা এজনী সোমাব, তাৰমানে পোক এজনী সোমাই গ'ল আৰু সেইটোৱে বনি ল'লে, তাৰপৰা কলা হৈ গ'ল। কি তেনেকুৱা এটা উপমা দিছে। সেইকাৰণে নাম লৈ থাকোঁতে, কীৰ্তন কৰি থাকোঁতে অন্য কথা চিন্তা কৰি থাকিবলৈ এই ৰাম শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰৈ প্ৰীতি নামৰ দ্ৰোহী
নামৰ কিমান মহিমা আছে আপুনি জানেই, কিন্তু জানি পিনি কি কৰিছে আপুনি কাণে শুনিবলৈ টান পায়। আৰু আপুনি সেই নামৰ মহিমা জানিও আপুনি সেই নাম ল'বলৈও টান পায়, অন্যায় ল'লেও আপুনি শুনিব নিবিচাৰে। তেতিয়া কি কৰে ভগৱন্ত প্ৰভুৱে কি কৰে, তেতিয়া আপোনাৰ প্ৰতি বিতুষ্ট হৈ যায়। তেতিয়া কি কৰে, আপোনাৰ জিভাখন কাউৰীহঁতে, কাউৰী বুলি কৈছে, কাউৰী এজনী আহি খুটি পিনি তাৰমানে ছিঙি পেলাব। ছিঙি পেলাব মানে কি, কাকে বুলি কৈছে, কাকে মানে কাউৰী, কাউৰী এজনী আপোনাৰ জিভাখন খুটি পিনি ছিঙি পেলাব বুলি কৈছে। কেলৈ ছিঙিব, আপুনি তাৰমানে ভগৱন্তৰ নাম লোৱাই নাই। তেতিয়া কি হ'ব, কাউৰীয়ে যেতিয়া জিভাখন খাই পেলাব, আপুনিতো লেবালে জিভা নাইকিয়া মানুহটোৱেতো নাম ল'ব নোৱাৰিব। সেই পদ্ধতিটো সেই লেবালেপ হৈ পৰে যে, স্বাস্থ্য হৈ পিনি সেই তেনেকুৱাবোৰ ব্যৱস্থা আপুনি কৰি দিব পাৰে। এই শাস্ত্ৰই কোৱাৰ কাৰণে কৈছোঁ দেই। নহয়, সেইটো ইয়াৰ পৰা মানে ৰিঙিয়াই দিছে কথা, ৰিঙিয়াই দিছে। আমি কিন্তু সেই কাউৰীজনী নেদেখোঁ, কাউৰীৰ ৰূপে বেলেগ এটা হৈ কিবা আহিব, পটককৈ মাথাটো ঘূৰাব, আপুনি পৰিলে ধাচকৈ, চবতে আছোঁ নে পাতাতলতে আছোঁ ক'ব নোৱাৰে। সেই জিভাখন তেতিয়া অঁকাৰ কৰিব লাগে, নাম নলোৱাৰ কাৰণে।